এই বিষয়ত মই আমাৰ জলসম্পদ বিভাগলৈ এটা মুকলি প্ৰশ্ন কৰিছোঁ। তেওঁলোকে এটা 13 কোটি টকাৰ প্ৰকল্প, এটা সৰু সুৰা প্ৰকল্প নহয়, 13 কোটি টকাৰ প্ৰকল্প তেওঁলোকে যেন বুমেৰাঙত পৰিণত কৰিলে। এইটো তেওঁলোকে উত্তৰ দিব লাগিব আমাক। আজি চৰকাৰে আমাক অনুদান আগবঢ়াইছে, সেইটো চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ। কিন্তু তেওঁলোকে যেন ইমানখিনি এটা 13 কোটি টকাৰ প্ৰকল্প তেওঁলোকে বুমেৰাঙত পৰিৱৰ্তন কৰিলে, ৰূপহীমুখৰ ৰাজ্যৰ লগতে হেতালি খেলিলে। এই বিষয়ত মই তেওঁলোকৰ ডিপাৰ্টমেণ্টলৈ তেওঁলোকৰ মই আঙুলি দিব বিচাৰিছোঁ। তেওঁলোকে সঠিক দিশত আজি বিজ্ঞান প্ৰযুক্তিৰ এটা বৰ্তমান সময়ত যদি আমি ইমান এটা কৰোৰ টকা যদি বুমেৰাঙত পৰিণত কৰোঁ, আমাৰ জনসাধাৰণৰ যদি হেতালি খেলোঁ, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব? এই সংবাদ মাধ্যমৰ যোগেদি মই তেওঁলোকলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে এই বিষয়ত তেওঁলোকৰ ৰাইজক উত্তৰ দিব লাগিব। আৰু সঠিক সময়ত তেওঁলোকে যদি কাম কৰিব নোৱাৰে, তেওঁলোকে এই আঁচনিটো কিয় প্ৰস্তুত কৰিছিলে? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।